ঈশ্বৰে আপোনাৰ মোৰ ভোজনৰ বাবে যিখিনি প্ৰয়োজন সেইখিনি প্ৰকৃতিত শুদ্ধ আত্মিকভাৱে উপলব্ধ কৰাইছে। এতিয়া চাওকচোন, আমি মূলত হিন্দু হওঁ, খ্ৰীষ্টান হওঁ, হিন্দুৰ মাজত আকৌ বৈষ্ণৱৰ মাজতো আমাৰ অসমখনত ইমান ভাগ। মূলত কি আচাৰ নীতি আচাৰ কি লাগে? ঈশ্বৰমুখী হোৱাৰ মাত্ৰ 6টা সিদ্ধান্ত আছে। এই 6টা সিদ্ধান্ত যদি জীৱনত থাকে, বেলেগকৈ আপুনি ভাগৱত ধৰ্ম আচৰণ কৰিব নালাগে, বেলেগকৈ গীতা শাস্ত্ৰ আপুনি মই পঢ়িব নালাগে। কিন্তু আমাৰ গোটেই গাঁঠিকেইটা এই তিনিওটাতে লাগি থাকে। অনুকূলেশ্ব সংকল্প প্ৰতিকূলেশ্ব বৰ্জনম ৰক্ষিস্ব ভীতি বিশ্বাসু গৌতুক্তে বৰণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্তা বিধি শৰণাগতিম। যে ঈশ্বৰৰ অনুকূল কৰ্ম জীৱনত গ্ৰহণ। ঈশ্বৰৰ অনুকূল কৰ্ম কি কি? ঈশ্বৰে বেয়া কথা নকয়, সহজভাৱে। আগতে অসুৰেও ইমান বেয়া মান মতা নাছিল, আজিকালি আমি যিমানবিলাক মাতোঁ, হয় নহয়? যাৰ বাক্যতে সংস্কাৰ নাই, ঈশ্বৰ আৰু নাম লৈ থাকিলে কি লাভ হ'ব? কুকুৰক দিয়া থালখনত যেতিয়া আৰু ধুই পখালি মই মানুহটোক খাবলৈ দিব নোৱাৰোঁ, যিখন মুখে দিনটোত মই 10টা বেয়া মান মাতিছোঁ, সেইখন মুখে আৰু ৰাম নাম আৰু কৃষ্ণ কৃষ্ণ কৰি থাকোঁ, লাভ কিন্তু নাই। ঈশ্বৰে তাক গ্ৰহণ নকৰে। সেইকাৰণে ঈশ্বৰৰ অনুকূল কৰ্ম, ঈশ্বৰে বেয়া কথা নকয় যেতিয়া ময়ো নকওঁ। অন্ততঃ ঈশ্বৰক এইটো প্ৰতিজ্ঞা কৰিব নোৱাৰোঁনে? বাকীখিনি পালন কৰিব পাৰিছোঁ নোৱাৰিছোঁ 5 কথা। মহাপুৰুষে ঘোষাত লিখিছে যে অহংকাৰত থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ। মহা অহংকাৰী হ'লেও তেওঁ যদি শ্ৰৱণ কীৰ্তন আশ্ৰয় কৰিছে, কৃষ্ণক পাব তেওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মানুহৰ ৰূপত যিটো বেয়া বুলি মই ঢুকি পাইছোঁ সেইটো আচৰণ নকৰাকৈ সদায় কৰা ভুলটোকে মই কৰি থাকিম। অন্ততঃ যিকেইটা কথা মই বিচাৰ কৰিব পাৰোঁ সেইকেইটাতো কৰিব লাগিব। যি বাক্য উচ্চাৰণ কৰা যায় সেইটোৰ পৰা সৃষ্টি হোৱা শব্দ তৰংগই জীৱৰ শৰীৰটোত প্ৰভাৱ পেলায়। ঈশ্বৰে বেয়া কথা নকয় যেতিয়া ময়ো নকওঁ। ঈশ্বৰে বেয়া বস্তু নাখায়, ময়ো নাখাওঁ। ঈশ্বৰকতো আমি বেয়া বস্তু অৰ্পণ নকৰোঁ। এতিয়া বেয়া বস্তু ভাল বস্তুৰ কথা আপুনি মোক মই আপোনাক বুজোৱাৰ কোনো প্ৰয়োজন নাই, নিজে আমি সকলো চিনি পাওঁ। প্ৰটিন ভিটামিনৰতো কোনো প্ৰশ্নই নাই। 100 গ্ৰাম মাংসত আপোনাৰ 14 গ্ৰামলৈকে পোৱা যায়, তাৰ বিপৰীতে 100 গ্ৰাম মাংসত 36 গ্ৰামলৈকে প্ৰটিন পোৱা যায়। 100 গ্ৰাম মাছত 10-12 গ্ৰামহে প্ৰটিন পোৱা যায়। 100 গ্ৰাম আপোনাৰ ৰাজমাহ বাদামত 38-29 গ্ৰামলৈকে প্ৰটিন পোৱা যায়। এইবিলাকতো কোনো প্ৰশ্ন নাই। যেনেকুৱা গুণযুক্ত অন্ন হ'ব তেনেকুৱা মন হ'ব। কাৰণ আমি যদি ধৰি লোৱা যে 32 গ্ৰাম অন্ন খোৱা হৈছে, সাত্বিক অন্ন কোনখিনি? সত্য প্ৰীতি সুখ স্থিৰ আয়ুষ্য বলবৰ্ধক ৰসাল মধুৰ স্নিগ্ধ আহাৰ সাত্বিক প্ৰিয়। ৰসাল মধুৰ স্নিগ্ধ প্ৰকৃতিৰ পৰা পাওঁ সতেজ। এতিয়া কোনোবাই যদি পেট্ৰল ইঞ্জিনটোত ডিজেল মিক্স কৰি বেচিবলৈ হয়, সুদাই এৰিম নে? বোলে বা আপুনি পেট্ৰলৰ ইঞ্জিনটোত ডিজেল মিক্স কৰি কেলৈ ভৰাইছে? সেইটো ইঞ্জিন বেয়া হয় বুলি যেনেকৈ আমি চিন্তা কৰোঁ, এইটো ইঞ্জিনৰটো সতেজ ইঞ্জিন, ইয়াতো আমি সতেজ ইন্ধন ভৰাব লাগিব। মৰা ভৰাই থাকিলে এইটো ভাল হৈ নাথাকে। সেইকাৰণে এইটো চিন্তা, যেতিয়া ডিজেলৰ লগতে পেট্ৰল মিক্স কৰাটো, পেট্ৰলৰ লগত ডিজেল মিক্স কৰাটো বিৰোধিতা কৰিছোঁ, এইটোতো বিৰোধিতা কৰিব লাগে। শুদ্ধ আত্মিক কিবা এটা দ্ৰব্য খালে চাওকচোন, মন চনবোৰ পাতল হৈ থাকে, ভাল হৈ থাকে, গেৰু গেথু নালাগে। মাছে মঙহে যিমানে খাব সিমানে বেছি গেৰু গেথু লাগে। কাৰণ সেইখিনি হজম কৰি পেলাই তাৰ পৰা শক্তিটো পাবলৈ শৰীৰৰ শক্তি কিছুমান ক্ষয়ো হয়। আৰু দ্বিতীয়তে আৰু এটা কথা, জীৱ এটাক যেতিয়া মাৰিবলৈ যোৱা হয়, মাৰিবলৈ যাওঁতে চাওকচোন, তাৰ পৰা পোৱা মৎস্য মাংস যেনিবা আপোনাৰ মোৰ শৰীৰটোৱে কিছু শতাংশ হজম কৰি পেলালে, সেইটো ওলাই যাব অৱশিষ্ট ৰূপত। কিন্তু বধ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত সি ভয় অনুভৱ কৰিছিল, আপোনাক মোক দেখাৰ লগে লগে বা বধ কৰিবলৈ যোৱাজনক দেখি যিটো ক্ৰূৰতাৰ ভাৱ আহিছিল, সেইটো সময়ত সিহঁতৰ শৰীৰটো এণ্ডটক্সিনত কিছুমান টক্সিক অৰ্থাৎ বিষাক্ত পদাৰ্থ নিৰ্গত হৈ যায়। আৰু সেইখিনি সময়ত তাৰ যিটো ভাৱ আছিল, সেই ভাৱটো আপোনাৰ মোৰ ভিতৰত থাকি যাব। সেই ক্ৰূৰতাটো, সেই ভয় ভাৱটো কিবা এটা নহয় কিবা এটাৰ ৰূপত প্ৰকাশ পাব, সেইটোতো হজম হৈ নাযায়। তেতিয়াহ'লে কি খাইছোঁ? 32 গ্ৰাম অন্ন যদি খোৱা হয়, তাৰ পৰা 700 গ্ৰাম ৰক্ত পিছত তাৰে গুণযুক্ত হৈ 32 গ্ৰাম বীৰ্যলৈ ৰূপান্তৰ হয়। তেতিয়া কি গুণযুক্ত অন্ন খাইছোঁ, এতিয়া ইমান প্ৰভাৱ পেলায়। সেইকাৰণে এইটো সতৰ্কতাত লাগে, ঈশ্বৰে বেয়া বস্তু নাখায়, শুদ্ধ আত্মিক বস্তুখিনিয়ে খায়। মই যিমান পাৰোঁ শুদ্ধ আত্মিক বস্তু খাম। ঈশ্বৰে বেয়া কৰ্ম নকৰে, মই নকৰোঁ। দ্বিতীয়তে কি ক'লে? ঈশ্বৰৰ প্ৰতিকূল কৰ্ম বৰ্জন, বেয়া কথা, বেয়া খাদ্য, বেয়া আচৰণ বৰ্জন। কিন্তু যদি চাওকচোন, ৰাম নাম ল'বলৈ, কৃষ্ণ নাম ল'বলৈ কোনোবাই লাজ কৰিব পাৰে, 10 জনৰ আগত আকৌ মই বেয়া মাত্ৰা মাতিবলৈ লাজ নকৰোঁ নহয়, সেইটো মানসিকতাত পৰিৱৰ্তন একো নহয়। চাওকচোন, খোলা কথা, আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে 10 জন লগৰ ল'ৰাৰ আগত বেয়া মাত্ৰা মাতিবলৈ লাজ নকৰে। ৰাম বুলি কওক কৈছোন, লাজ কৰিব, সেইটো মানসিকতাটো বেয়া। যিজনে ঈশ্বৰে ইমানখিনি দিছে তেওঁৰ নামটো উচ্চাৰণ কৰিবলৈ কি হয় লাজ কৰিব লাগিছে, হয়নে?
আৰু আমিও ভাবি থাকোঁ কি ৰামকৃষ্ণ নাম এইবিলাক সমাজলৈ গ'লে নামঘৰত উচ্চাৰণ কৰা শব্দহে। কাহানি বা মিতি কুটুমৰ সৈতে কথা পাতোঁতে কৈ পাইছোঁ বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে, গোবিন্দ ভালে আছেনে? আমি ভাবোঁ কি সেইবোৰ শব্দ তাত প্ৰয়োগ কৰিব নালাগে। ভাগৱতে কৈছে সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে। সকলো অৱস্থাতে ভক্তিৰ সৈতে জড়িত হ'বলৈ পাকে প্ৰকাৰে কিমান আমি ঈশ্বৰৰ নামটোৰ সৈতে জড়িত হৈ থাকিব পাৰোঁ, সেই চিন্তাটো লাগিব। তাৰ জৰিয়তে সংস্কাৰ আহিব, তেতিয়াহে আমি উজুতিটো খালে খুন্দাটো খালে তেওঁক স্মৰণ কৰিব পাৰিম। আৰু অৰ্জুনকে ভগৱন্তই কৈছে যে বৰ্তমান সময়ত জীৱিত অৱস্থাত মানুহে যেনেধৰণৰ চিন্তা চৰ্চাৰ মাজত থাকে, অন্তিম সময়তো তেনেধৰণৰ চিন্তা চৰ্চাই মনলৈ আহে। আৰু তাৰ অনুৰূপেই জীৱই অন্য এটা শৰীৰ প্ৰাপ্ত কৰে। ইয়ং ইয়ং ভাৱ স্মৰি নিত্যম তৰ্যন্তেব কলেবৰম তং তমেৱতী কুন্তেয় সদা তদ ভাৱ ভাবিত। অন্তিম সময়ত যিটো স্মৰণ হ'ব সেই অনুৰূপতে গতি পাব। আৰু অন্তিম সময়ত কি মনলৈ আহিব? এতিয়া কি চিন্তা চৰ্চা মনত চলি আছে, সেইটো কিহে প্ৰভাৱ পৰিব? অন্নয়, কৰ্মই আৰু বাক্যই। তৃতীয়তে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা। মই ভাবোঁ কি মোৰ পৰিয়ালটো মোৰ নিয়ন্ত্ৰণত চলিব লাগে, সমাজখন মোৰ নিয়ন্ত্ৰণত। নিয়ন্ত্ৰণকৰ্তা আপুনি মই নহয়, তেওঁৰ নিয়ন্ত্ৰণ মতেহে চলিছে। আপোনাৰ মোৰ নিজৰ শৰীৰটোতে নিয়ন্ত্ৰণ নাই, আনক কেনেকৈ নিয়ন্ত্ৰণ কৰিম? সেইকাৰণে শৰণাগতিত এইটো চিন্তা। চতুৰ্থতে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ অভিভাৱক। ইয়াত কোনেও কাৰো ওপৰত অধিকাৰ দেখুৱাব নোৱাৰে। অভিভাৱক একমাত্ৰ তেওঁহে, বাকী সকলো তেওঁৰ সেৱক। সেই ভাবি নিজৰ দায়িত্বটো কৰ্ম কৰি যোৱা, সেইটোহে আমাৰ নিজৰ কৰ্তব্য। পঞ্চমতে কি দেখিলে? ঈশ্বৰৰ ওচৰত দাস্য ভাৱ কেতিয়া আহিব? কাপোৰ কানি চবটোক লোকৰ পৰা কিনি লোৱাই, শৰীৰটোতো ধাৰলৈ লোৱা, সকলো ঘূৰাই দিব লাগিব, লগততো একো লৈ যাব নোৱাৰোঁ। তেতিয়াহ'লে কি লৈনো অভিমান কৰিম? নিজৰ আছেনো কিটো? মোৰ এইটোৱে আছে বুলি ক'বলৈ অকণমান ফুচুৰিবলৈ। যেনেকৈ কেঁচুৱা ল'ৰাতে ক'ৰবাত পুতলা এটা দেখিলে, এতিয়া পুতলাটো সেই কেঁচুৱাটো নহয়, কিন্তু মাকে বা দেউতাকে কি কয়? শুন এইটো তোমাৰে বুলি কৈ হাতত তুলি দিয়ে। তাৰপৰা খেলি খেলি যেতিয়া সি শুই থাকে, লাহেকৈ আকৌ যাৰ বস্তু তাক উভতাই দিয়ে। গতিকে সৃষ্টিখনতো মাটি বাৰী ঘৰ সন্মানৰ পৰা আৰম্ভ কৰি শৰীৰটোলৈকে আপোনাক মোক ফুচুলাবলৈ দিয়া বস্তুহে। যেতিয়া কাৰ্যকাল শেষ হ'ব চব ওলোটাই লৈ ল'ব, লগত একো নাযায়। দাস্য ভাৱটো তেতিয়া স্বভাৱতেই আহিব। ষষ্ঠত ঈশ্বৰৰ ওচৰত আত্মনিবেদন, নিজকে নিবেদন কৰা। কেনেকৈ নিবেদন কৰিম? যিসোপা ইন্দ্ৰিয় আছে, আগতে ঋষিমুনিবিলাকে এই পত্ৰ পুষ্প ভোজন কৰিও নিজৰ ইন্দ্ৰিয়সমূহ সংযম কৰিব নোৱাৰিলে। তাতে আকৌ বোলে লগতে নৰকৰ 3খন দুৱাৰস্বৰূপ 3টা প্ৰবৃত্তি আছে, কাম ক্ৰোধ লোভ। এতিয়া কাম ক্ৰোধ লোভৰ শক্তি ইমান, কামে নিজেই কৈছে বোলে মুহুৰ হৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা লুকাইব লোক দেখি অন্ধকাৰে শংকৰ ব্ৰহ্মাক যিনি আছুবাহুবলে কোনে মোক যিনি বেক ইটোৰ বিতলে। ক্ৰোধে নিজেই কৈছে, কামে নিজেই কৈছে। কাম ভাৱৰ জম্ভন বিজিম্ভন স্তম্ভন সন্মোহনটি 5 প্ৰকাৰৰ কাম ভাৱ আছে বোলে। স্বয়ং শংকৰ ব্ৰহ্মাকো লটি ঘটি লগাই থৈছোঁ, মোক আকৌ সৌৰমণ্ডলৰ ভিতৰত জয় কৰিব পৰা কোন আছে? ক্ৰোধৰ অভিব্যক্তি চাওক, যে মুহুৰ হৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা লুকাইব লোক দেখি অন্ধকাৰে। ক্ৰোধ যেতিয়া মন মগজুত খং উঠিবলৈ হয়, তেতিয়া সন্মুখত পিতৃ মাতৃ ভাতৃ সুহিত কোন আছে আৰু ভাবিবলৈ ধৈৰ্য নাথাকেগৈ। ক্ৰোধে ক'ত ক্ৰিয়া কৰে? হৃদয়ত। খঙত আপোনজনক টানকৈ কিবা এষাৰ কৈ দিয়াৰ লগে লগে হৃদয় বিদীৰ্ণ হৈ যায়। সেইকাৰণে কৈছে বোলে মুহুৰ সৰলভাৱে হৃদয় বিদাৰে কৈতবা লুকাইব লোক দেখি অন্ধকাৰ। ক'ত লুকাব এইখিনি মানুহ? ইয়াৰ পিছতে লোভে যিটো অভিব্যক্তি দিলে, সেইটো কাম ক্ৰোধতকৈ খুব আগুৱাই দিলে। কাৰণ চাওকচোন, এতিয়া নামঘৰলৈ আহিছোঁ, নামঘৰলৈ আহোঁতে আমাৰ মনত কাম ভাৱ নাই। নামঘৰলৈ আহিছোঁ, আমাৰ মনত কাৰো ক্ৰোধ ভাৱটোও নাই, কিন্তু নামঘৰলৈ আহোঁতেও কিন্তু এই লোভটো আহিব পাৰে। লোভে নিজেই কৈছে বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখি তুমিয়াই লোভিয়াত পৰে মনুষ্যৰ মন্দনাই যত পাৰে মানে তাৰ ভাল নকৰিব
ভকতি খলিত কৰি যাতনা কদিবু। লোভিয়াতকৈ মন্দবুদ্ধি নাই। মই আজি নামঘৰলৈ আহিছোঁ, মই লোভতো আহিব পাৰোঁ, লোভটোতো আহিব পাৰে, কাম নাই হা, ক্ৰোধ নাই হা। সেনেকৈ লোভটোৱে ধৰ্ম মাৰ্গটো খেলি মেলি সৃষ্টি কৰে। আগতে যেতিয়া ঋষিমুনিসকলে বায়ু ভোজন কৰিও নোৱাৰিলে, আপুনি মই তেতিয়াহ'লে কেনেকৈ পাৰিম? আত্মনিবেদন কৰিব ঈশ্বৰক, লগতে আকৌ তিনিওটা আছে। সেইকাৰণে ইন্দ্ৰিয়াৰ্পণ ব্যৱস্থা এটা আছে, ইন্দ্ৰিয়াসমূহ কৃষ্ণক অৰ্পণৰ এটা ব্যৱস্থা। সচৰাচৰ এই পদটি ওলাই থাকে যে কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক। নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে নাসিকায়, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিব্বায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। কাণখন সদায় হৰি কথা শুনাত, মুখে হৰি নাম লোৱাত, মনেৰে তেওঁক চিন্তা কৰাত। কাৰণ মনেৰে চিন্তা কৰি ৰূপটোত স্থিৰতাটো আহিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। হস্তাই কৰে কাম, হাতেৰে নিজৰ দায়িত্ব কৰ্মখিনি ঈশ্বৰৰ অৰ্পণা কৰি কৰিব, কৃষ্ণৰ কৰ্ম। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাসিকায়, নাকটো কিয় দিলে ঈশ্বৰৰ পদৰ্পিত গন্ধ তুলসীৰ গোন্ধ ল'বলৈ। তাৰ যদি পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰখীয়া প্ৰৱেশে আমাত। ভক্তিভাৱটো অন্তৰত প্ৰৱেশ কৰে। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত। ভগৱন্তৰ প্ৰতীকপদ দেখাৰ লগে লগেও মনলৈ শ্ৰদ্ধাভাৱটো গুচি আহে যে ভগৱন্তৰ প্ৰতীকপতেই হওক, মূৰ্তিয়েই হওক, ভগৱন্তৰ ভকতেই হওক, এই শুভসকল দৰ্শন কৰা। কাৰণ দৰ্শনৰ যিটো ভাৱ উপজে। বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিব্বায়, জিভাখন কিয় দিলে? ঈশ্বৰত অৰ্পিত দ্ৰব্য গ্ৰহণ কৰিবলৈহে। প্ৰথম ঈশ্বৰত অৰ্পণ কৰিব পৰা দ্ৰব্য হ'ব লাগিব। বিষ্ণু পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, ভৰি দুটা কিয় দিলে? বিষ্ণু বৈষ্ণৱৰ স্থানলৈ যাব। এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। এই ইন্দ্ৰিয়সমূহ যেতিয়া ঈশ্বৰমুখী হৈ থাকে, তেতিয়া এনেদৰে সম্ভৱ হয় আত্মনিবেদন। সেয়া হৈছে এই ছটা সংকল্পৰ জৰিয়তে শৰণাগতি সম্ভৱ হয়। প্ৰথম ঈশ্বৰৰ অনুকূল কৰ্ম গ্ৰহণ, ঈশ্বৰৰ প্ৰতিকূল কৰ্ম বৰ্জন, ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰক সেই কথাটো মানি চলা, ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথা স্বীকাৰ কৰা, পঞ্চমতে ঈশ্বৰৰ ওচৰত দাস্যভাৱ, ষষ্ঠতে ঈশ্বৰৰ ওচৰত আত্মনিবেদন। গতিকে ভূতযজ্ঞ বুলি কওঁতে সকলো জীৱৰ প্ৰতি দয়া, সেই দয়া ভাৱটো আপুনি মই ৰাখিব পাৰিছোঁনে নাই পৰা সেইটো নিজৰ বিশ্লেষণ কৰিব লাগিব। নৃযজ্ঞ, নৃযজ্ঞ অতিথি পূজনম। নৃযজ্ঞৰ উত্তম অৱস্থা হৈছে অতিথি সেৱা। গুৰুৱে গুৰুমুখী কওঁতে আমাক যে অতিথিক বিমুখে পঠাব নাপায়, অতিথি বিমুখে গ'লে গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায়। এইটো এটা দৰ্শন, এটা সময় আছিল। এতিয়া ইয়াত আপোনাৰ পদ এটা আহিছে যে অতিথিৰ অন্বেষণে ৰাজমাৰ্গে যাইব, সবাকো অৰ্চিয়া গৃহী পৰে অন্ন খাইব। মানে অন্ন পাক কৰাৰ পাছত গৃহস্থীজনে বা গৃহিণীগৰাকীয়ে বোলে ৰাজমাৰ্গে মানে পথলৈ ওলাই চাব কোনোবা অতিথি আহিছে নি, তেওঁক অন্ন মুঠি দিয়াৰ পাছত নিজে গ্ৰহণ কৰিব। এইটো ব্যৱস্থা অসমীয়া সমাজতো আছিল এটা সময়লৈকে, যে অন্নপাতত বহাৰ আগমুহূৰ্তত কোনোবা অতিথি আহিছে নি চোৱা হয়, হয়নে? এতিয়া এটা সময় আহিলে খোৱা সময়ত আকৌ দৰজাখন মাৰি লোৱা হয়, আৰু খোৱা সময়ত কোনোবা যদি ওলাবলৈহি হয় তেতিয়া দাঁত মোৰ নিকটাই আহিব, এইটো খোৱা সময়তে ওলালেহি বুলি। ক'ৰ পৰা ক'লৈ গ'লগৈ চাওকচোন চিন্তাবিলাক। গতিকে ধৰ্ম বুলি সাংঘাতিক কিবা এটা দেখুওৱা নাই, এইখিনিতো সহজ আচৰণবিধি, নহয়নে? অতিথি যি ৰূপতে আহিব তেওঁ শুশ্ৰূষা কৰাটো গৃহস্থৰ দায়িত্ব। ইয়াৰ জৰিয়তে এই পঞ্চযজ্ঞ, এই পাঁচোটা আচৰণক পঞ্চযজ্ঞ বুলি কোৱা হৈছে। এই পঞ্চযজ্ঞ আচৰণ নকৰিলে বোলে সেই পাঁচোটা স্থানত গৃহস্থৰ এই পাঁচো স্থানত কলি অৰ্থাৎ বেয়া প্ৰভাৱটো থাকে। আৰু দ্বিতীয়তে তেওঁ সেই কৰ্মত শুদ্ধতাটো নাথাকে। যদি নিত্য নৈমিত্তিক গৃহস্থৰ নিত্য আচৰণীয় বোলে গৃহস্থৰ নিত্য পাপ এহি পঞ্চ কোণা এহি পঞ্চ অধৰ্ম গোচৰে যেহি মতে পঞ্চকোটা যজ্ঞ গৃহী কৰি দিবে কণিতে। এই পাঁচ প্ৰকাৰ যজ্ঞ কৰ্ম আচৰণ কৰাৰ কথা কৈছে। জীৱনত যদি পাঁচটা আচৰণ থাকে, চাওকচোন ইয়াতকৈ আৰু
মানে নীতিগতভাৱে থকা জীৱন কি আছে? সেইকাৰণে গীতা শাস্ত্ৰ বুলি ক'লে, ধৰ্ম বুলি ক'লে সাংঘাতিক টান কথা এসোপা আমাৰ মন মগজুত সোমাই দিব বিচৰা হোৱা নাই। সহজভাৱে নিজৰ আচৰণ বিধিৰ জড়িত কিদৰে আমাৰ নিজৰ জীৱনটোত আমি ঈশ্বৰৰ উপাসনা কৰিম এইটো নহয়, গোটেই জীৱনটোৱে যাতে এটা উপাসনা হৈ পৰে, সেই দৰ্শনটো, সেই চিন্তাটো, সেই মাৰ্গটো দেখুৱাই দিছে গীতাই। বেলেগকৈ আপুনি মই উপাসনা কৰিব নালাগে। যদি চাওকচোন নিজৰ আচৰণখিনিৰ জৰিয়তে যদি ঈশ্বৰমুখী, এক বুলি দুই চিকাৰ, সংসাৰৰ কামো হৈছে, ঈশ্বৰৰ কৰ্মও হৈছে। বুদ্ধিয়ক মানুহৰ লক্ষণ হৈছে সেইটো। কৃষ্ণ ইতিমধ্যে গীতাৰ ৩য় অধ্যায় কৰ্মযোগ সম্পূৰ্ণ হৈছে। গতিকে কৰ্মযোগৰ শেষৰ ফালে ভগৱন্তই কি প্ৰসংগ কৈছে, সেই প্ৰসংগৰে আমিও কথাৰ বিৰাম পেলাম। এতিয়া চাওকচোন যে পোনপ্ৰথমতেই সঞ্চিত প্ৰাৰব্ধৰ অনাৰব্ধৰ কথা প্ৰসংগ আহিল। এই তিনিওটা কৰ্মৰ প্ৰভাৱত জীৱ শৰীৰটো পৰিচালিত হৈ আছে। আৰু এই শৰীৰ পৰিচালনা কৰিবলৈ যাওঁতে যে কিদৰে কৰ্মক সংস্কাৰী কৰিব পৰা যায়, সেইবাবে কৰ্ম অকৰ্মৰ বিধান দিলে। আৰু মনুষ্যৰ বাবে অৰ্জুনৰ জৰিয়তে এইটো উপদেশ ভগৱন্তৰ প্ৰদান কৰে যে মনুষ্যই যি দায়িত্বখিনি নিজৰ জীৱনত পাইছে, সেই দায়িত্বখিনি নিষ্কাম ভাৱত ঈশ্বৰক অৰ্পণা কৰি যদি কৰিছে, তেতিয়াহ'লে সেই কৰ্মটো কেতিয়াও বন্ধন সৃষ্টি কৰিব নোৱাৰে। আৰু সেই কাম কৰিবলৈ যাওঁতে ঈশ্বৰৰ ওচৰত আত্মনিবেদনৰ প্ৰয়োজন, যি আত্মনিবেদনৰ কথা প্ৰসংগলৈ গৈ শৰণৰ সতি সিদ্ধান্তৰ কথা আহিছিল। আৰু সেই আত্মনিবেদন কৰিবলৈ যাওঁতে কিন্তু কৰা নকৰাখিনিৰ মাজত জীৱৰ মানসিক স্থিতিত প্ৰভাৱিত হৈ থাকে তিনিটা গুণৰ আধাৰত। প্ৰকৃতি যিদৰে তিনি গুণ বয়, ঠিক তেনেদৰে মনুষ্যৰ শৰীৰতো এই তিনি গুণ আছে, সত ৰজ তম। সত্য প্ৰীতি সুখ স্থিৰ আয়ুষ্য বলবৰ্ধক, ৰসাল মধুৰ স্নিগ্ধ আহাৰ সাত্বিক প্ৰিয়। আহাৰৰ ক্ষেত্ৰতো সাত্বিক আহাৰ কোনখিনি সেইখিনি অলপ আগত প্ৰসংগ ওলাই গৈছে। এতিয়া সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনিওটা গুণ মূলতঃ চাওকচোন খাদ্যৰ পৰাও আহে, বাক্যৰ পৰাও আহে, কৰ্মৰ পৰাও আহে। সেইবাবে প্ৰকৃতিত সকলো বস্তু আমি তিনিওটা গুণত ভাগ কৰি চাব পাৰোঁ। বস্তুও তিনি প্ৰকাৰৰ আছে, সাত্বিক, ৰাজসিক, তামসিক। বাক্যও তিনি প্ৰকাৰৰ। আৰু এই তিনি গুণৰ প্ৰভাৱতে জীৱৰ মানসিক স্থিতিটো উৎপন্ন হয়। সত্ত্বগুণ, ৰাজসিক গুণ, তামসিক গুণ, তিনিওটা গুণ প্ৰত্যেকৰে শৰীৰত আছে। কিন্তু এই তিনিওটা গুণক সন্তুলন কৰিব পৰা শক্তিটো একমাত্ৰ সাত্বিক গুণতহে আছে। যেবেহে সাত্বিক শুদ্ধি হৈব যাৰ, তেবেহে জ্ঞানৰ ভকতিত অধিকাৰ। যেতিয়ালৈকে বুদ্ধি মন শুদ্ধ সাত্বিক নহয়, তেতিয়ালৈকে সি স্থিৰ হৈ জ্ঞান ভক্তিৰ বাবে অধিকাৰী হ'ব নোৱাৰে। সেইবাবে কোৱা হৈছে উদ্ধম গচ্ছতি সত্ত্বস্থা। সত্ত্বগুণত মানুহৰ চিন্তা শক্তি, বুদ্ধি, বিবেক ঊৰ্ধ্বগামী হয়। মধ্যে তিষ্ঠন্তি ৰজসা, ৰজগুণত মধ্যতেই থাকে। জঘন্য গুণ বৃত্তিস্থা অধু গচ্ছন্তি তমসা। তমগুণত জীৱৰ চিন্তা শক্তি সকলো অধুগামী হয়। এই তিনি গুণৰ প্ৰভাৱত থাকিবলৈ যাওঁতে এতিয়া চাওকচোন, কৰ্ম মাৰ্গতেই হওক, জ্ঞান মাৰ্গতেই হওক বা ভক্তি মাৰ্গ বুলিয়ে কওঁ, যিকোনো ক্ষেত্ৰতে আমাক অতিকে প্ৰয়োজন হয় সাত্বিক গুণটোৰ। কাৰণ শুদ্ধ সাত্বিকতাতহে কিবা এটা শুদ্ধ সাত্বিক চিন্তা চৰ্চা কৰি কৰ্ম এটা সুচাৰু ৰূপত পালন কৰা প্ৰয়োজন। কিন্তু ধ্যায়ত বিষয়ান পুংস সংগাষ্টেষু উপজায়তে, সংগাৎ সংজায়তে কাম, কামাৎ ক্রোধাৎ বিজায়তে, ক্রোধাৎ ভবতি সন্মোহাৎ, সন্মোহাৎ স্মৃতিভ্রংশাৎ, স্মৃতিভ্রংশাৎ বুদ্ধিনাশ, বুদ্ধিনাশঃ প্ৰণশ্যতি। কিবা এটা কাম কৰাৰ আগমুহূৰ্তত আমি ভাবোঁ, মনতে সংকল্প কৰোঁ, তাৰ পাছত কাৰ্যত ৰূপায়ণ কৰোঁ। কিন্তু সতৰজয় তিনি গুণৰ প্ৰভাৱত যেতিয়া জীৱই যিকোনো এটা কৰ্ম কৰে, কৰ্ম কৰাৰ আগতে আৰম্ভণিটো কৰিব মনটোত। কাৰণ যতে ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। ইন্দ্ৰিয়সমূহ মনটোৰ প্ৰভাৱত থাকে। আৰু বোলে মনটো এনেই মন চঞ্চল, ইন্দ্ৰিয় পাৰিলে সংগ যেন নাতিনীৰ বিয়া বোলে বুঢ়ী কৰে ৰংগ। এনেই আকৌ বুঢ়ী নাচনি, তাতে বোলে নাতিনীয়েকৰ বিয়া। মনটোৰ অৱস্থাও তেনেকুৱা, লগত ইন্দ্ৰিয় সোপাক পাই গ'ল। এতিয়া যেতিয়া ইন্দ্ৰিয়সকলৰ সৈতে যুক্ত হৈ মনটোৱে এই তিনিও গুণৰ মিশ্ৰিত প্ৰভাৱত কিবা এটা কথা ভাবে, ধ্যায়তো বিষয়ান পুংস সংগাষ্টেষু উপজায়তে, সংগাৎ সংজায়তে কাম, কামাৎ ক্ৰোধাৎ বিজায়তে। ভাবোঁতে ভাবোঁতে কি হয়, কামনা উৎপন্ন হয়।
কামনাটো উৎপন্ন হোৱাৰ লগে লগে তাৰ প্ৰাপ্তিৰ বাবে চেষ্টা আৰু সেই ভবামতে যেতিয়া বিষয়টো পোৱা নাযায় তেতিয়া কি হয় ক্ৰোধ উপজে ক্ৰোধ উপজিলে বোলে বুদ্ধি নষ্ট হয় আৰু বুদ্ধি নষ্ট হ'লেও জীৱৰ সৰ্বস্ব নষ্ট হয় আৰম্ভণিটো ক'ৰ পৰা আহিছে মনটোৰ চিন্তনৰ পৰা আৰু মনটো কাৰ প্ৰভাৱত আছে এই তিনি গুণৰ প্ৰভাৱত গতিকে কাৰো শৰীৰত কোনোটো গুণ এটাহে আছে বোলে সাত্বিক গুণ আছে ৰাজসিক তামসিক নাই এনেকুৱা নহয় সকলোৰে শৰীৰত আছে কিন্তু এই তিনিওটা সন্তুলন কৰিব পৰাটো হৈছে আমাৰ বাবে আচল কথা সত ৰজ তম এই তিনি গুণ সন্তুলন কেতিয়া হ'ব এতিয়া চাওকচোন মনলৈ কিবা এটা চিন্তা অহাটো কোনেও ৰোধ কৰিব নোৱাৰে আহিবই মনলৈ চিন্তা অৰ্জুনেও কৈছিল যে মনটো ইমান চঞ্চল যে গোটেই ইন্দ্ৰিয়সমূহ লগত আছে তেনেস্থলত এই মনটোক কেনেদৰে আমি নিয়ন্ত্ৰিত বা সংযমিত কৰিম এইটো সহজ অৰ্থত আমি শুনিয়ে আছোঁ যে অভ্যাসৰ জৰিয়তে সেই মন সংযমিত হয় আৰু সেই অভ্যাসৰ বাবে সাংঘাতিক কিবা এটা কষ্ট কৰাৰ প্ৰয়োজন নাই যে বহুত ডাঙৰ সাধনা কৰিব লাগিব তেতিয়াহে মনটো স্থিৰ হ'ব বোলে কৃষ্ণ পাদ পদ্মৰ অৰুণ সপান্তি যাৰ মনসু এটাৰ সুশীতল কান্তি যেন হিম পৰি জোৰাই শৰীৰ তাহাৰ ভক্তৰ অনুসয় তেনে সন্তাপ উদয় যাৰ মনটোৱে সেই কৃষ্ণ পাদ পদ্মৰ অৰুণ নখপান্তি কৃষ্ণৰ সেই চৰণ যুগলৰ সৈতে যাৰ মনটো যুক্ত হ'ব পাৰিব সেই মনটোৰ বিষয়ে ঢৌ সৃষ্টি কৰিব নোৱাৰে কিদৰে গাখীৰতে যদি পানী মিহলাই দিয়া হয় তেতিয়া তাৰ পৰা পৃথক কৰাটো অসম্ভৱ গাখীৰৰ পৰা পানী নিষ্কাশন কৰাটো কিন্তু সেই গাখীৰৰ পৰা সৃষ্টি হোৱা মাখন যদি পানীত পেলাই দিয়া হয় যিমানেই ঘুটি নিদিয়ক কিয় সেই মাখন কিন্তু পানীত মিলি নাযায় গতিকে বিষয় আছে বিষয় থাকিবই বিষয়ক এৰি পেলাই জীৱন যাপন কৰাটো কোনো কাৰো পক্ষে সম্ভৱ নহয় কিন্তু যাতে নিৰাসক্ত ভাৱত অৰ্থাৎ পানী গিলাচ মোক লাগে পিয়াহ গুচাবলৈ গোটেই জীৱনটো পানী গিলাচৰ কাৰণে নহয় গতিকে বিষয় আছে তাত সংযমী আৰু সন্তুলন এই দুটা বিষয়ৰ প্ৰয়োজন এটা সন্তুলিত ৰূপত ভোজন সন্তুলন যুক্তাহাৰ বিহাৰস্য যুক্ত শ্ৰেষ্ঠস্য কৰ্মত সকলো কৰ্মতে যুক্তিযুক্ততাৰে সন্তুলনৰ বিচাৰেৰে কিবা এটা ভোজন কৰা প্ৰয়োজন সন্তুলন ৰক্ষা কৰি কৰ্ম কৰা প্ৰয়োজন সন্তুলন ৰক্ষা কৰি চিন্তা কৰা প্ৰয়োজন আৰু এই সন্তুলনটো ক'ৰ পৰা আহিব মূলতঃ সাত্বিক গুণটোৰ পৰা সেইকাৰণে বাৰে প্ৰতি সকলো শাস্ত্ৰতে এই সাত্বিক গুণটো অৰ্জন কৰিবলৈ বেছি গুৰুত্বতা দিয়া হৈছে আৰু যদি সত্ত্বগুণত থাকি পেলাই আমি নিজৰ যাৱতীয় কৰ্মখিনি কৰোঁ তেতিয়া সেই কৰ্মটো শুদ্ধ সাত্বিক হৈ পৰে আৰু কৰ্ম যদি শুদ্ধ সাত্বিক হৈ পৰে সেইটো এক প্ৰকাৰ তপস্যালৈ পৰিৱৰ্তন হয় আৰু সেই তপস্যাই জীৱৰ মুক্তিৰ পথটোও প্ৰশস্ত কৰে লাগিলে সেইটো সংসাৰৰ দৃষ্টিত এটা বিৰূপ কৰ্মই নহওক কিয় যেনেদৰে আজি যুদ্ধ কৰ্ম সেইবাবে চাওকচোন শেষত ভগৱন্তই এটা কথা কৈছে যে শাস্ত্ৰগুৰু উপদেশ যেন ভৈল বুধ সেহি জ্ঞানক খৰ্গ ধৰি চেদা কামক ক্ৰোধ যে কাম ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ বুলি মই নিজেও ক'ব নোৱাৰোঁ কিন্তু ইহঁতক সন্তুলিত কৰি ৰাখিব পাৰি সন্তুলিত কৰি কিদৰে ৰাখিব পাৰি নিজৰ মনটো ঈশ্বৰৰ ওচৰত নিবিষ্ট কৰাৰ জৰিয়তে কাৰণ মন শুদ্ধ আদি কৰি যতেক আছয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় মনটোক যদি পোনপ্ৰথমতেই 10টা নীতি নিয়ম দি দিয়া যায় পালন নকৰে সেইবাবে এটা ক্ৰম আছে যে আদৌ শ্ৰদ্ধা ততৌ সাধু সংগৌথ ভজন ক্ৰিয়া ততো অনৰ্থ নিবৃত্তি ভাৱস্ততো ৰুচিস্ততঃ অথা শক্তি ৰুচিস্ততঃ প্ৰেমাদ্ভ্যুদঞ্চতি সাধকা নাময়ং প্ৰেম্যে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ প্ৰথম শ্ৰদ্ধাযুক্ত হৈ সৎসংগত শ্ৰদ্ধাযুক্ত হৈ সৎসংগলৈ যোৱাৰ লগে লগে অনৰ্থবিলাক স্বভাৱতে নিবৃত্তি ঘটিব বেলেগকৈ নীতি নিয়ম দিব নালাগে যদি সৎসংগত তেওঁ নিত্য নিৰন্তৰ আছে কিন্তু সৎসংগ মানে এইটো নহয় যে মই শাস্ত্ৰ পঢ়িছোঁ শাস্ত্ৰ বুজিছোঁ
ময়েই সৎ কাৰণ কি আচৰণ কৰিছোঁ আপুনিতো দেখা নাই নহয়নে সেইবাবে আচৰণত শুদ্ধতাটো কেতিয়া আহিব কাৰণ মই আপোনাক মিছাটোও ক'ব পাৰোঁ মই ইয়াত কৈছোঁ আপুনি এইটো নাখাব এইটো নকৰিব মই সেইটো কৰি থাকিব পাৰোঁ আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি নহয় মই আপোনাক ঠগি থৈ গুচি যাব পাৰোঁ সেইকাৰণে স্পষ্টতাটোৰ বাবে তেওঁৰ ওচৰত ভয় ভাৱটো প্ৰয়োজন ভয়ন যবে নোপজে বৈৰাগ্য নহে তাবে বিৰকতি নভৰিলে নভজে হৰি পাবে ভয় দুই প্ৰকাৰৰ আছে এটা হৈছে ভাৱ ৰূপত ভয় এটা হৈছে ত্ৰাস ৰূপত ভয় ত্ৰাস ৰূপত ভয় মই বেয়া কাম কৰিলে আইনে মোক দণ্ড দিব এইটো ত্ৰাস ৰূপত ভয় মই বেয়া কাম কৰিলে মোৰ পিতৃ মাতৃয়ে বেয়া পাব মনতে দুখ পাব এইটো ভাৱ ৰূপত ভয় ঈশ্বৰৰ প্ৰতি সেই ভাৱ ৰূপত ভয়টো লাগে আৰু সেই ভাৱ ৰূপত ভয় ৰাখি যেতিয়া নিজৰ যাৱতীয় কৰ্মখিনি আমি চেষ্টা কৰিব লাগে যে জীৱনলৈ শুদ্ধ সাত্বিক পবিত্ৰ গুণটো বেছিকৈ আহক ক'ৰ পৰা আহিব অন্নৰ পৰা বাক্যৰ পৰা আচৰণৰ পৰা আচলতে যেনেকৈ ধৰি লওক মেট্ৰিকটো দিয়া মানে ধৰি লওক অসমীয়া পেপাৰখনতে পাছ কৰাটো নুবুজায় 6খন পেপাৰ থাকে 6খনতে পাছ কৰিলে মেট্ৰিকটো পাছ কৰা বুজায় ঠিক তেনেদৰে সাত্বিক গুণটো বিশেষকৈ আহে অন্নৰ পৰা বাক্যৰ পৰা ব্যৱহাৰৰ পৰা কিন্তু সেই অন্নক কিদৰে প্ৰস্তুত কৰা গৈছে সেইটোও তাত প্ৰভাৱ পেলায় বাক্যক কিদৰে কোৱা হৈছে কাৰণ অন্নৰ এটা প্ৰকৃতি আছে যি ভাৱেৰে অন্নক পাক কৰা যায় সেই ভাৱটো অন্নই গ্ৰহণ কৰে 2015 চনতে জাপানৰ এজন বিজ্ঞানী মাছাৰো ইমোটো নামৰ এজন বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱাইছিল সিজোৱা চাউল দুমুঠি লৈ পেলাই ঘৰত এইটো আমি খালী চকুৰে পৰীক্ষা কৰি চাব পাৰোঁ সিজোৱা চাউল দুমুঠি লৈ দুটা বৈয়ামত বোলে ৰাখি দিয়াৰ পাছত এটা বৈয়ামলৈ চাই পেলাই ভাল কথা আপুনি ক'লোঁ মই ভাল কথা ক'লোঁ আনকেইটা চাউললৈ চাই বেয়া কথা বেমাৰ আজাৰ দুটামানৰ নাম ক'লোঁ ঢাকনিখন মাৰি থৈ দিলোঁ 5 দিনা আকৌ খুলি পেলাই ভাল কথা কোৱা কেইটালৈ চাই ভাল কথা বেয়া কথা কোৱা কেইটালৈ চাই বেয়া কথা কৈ থৈ 4 দিন 5 দিন এসপ্তাহ আমি চাব পাৰোঁ যিকেইটালৈ চাই মই ভাল কথা কৈছোঁ তাত ভেঁকুৰ নুঠে যিকেইটালৈ চাই মই বেমাৰ আজাৰ অপ্ৰয়োজনীয় কথা উচ্চাৰণ কৰোঁ তাত কিন্তু ভেঁকুৰ উঠি যাব সেইকাৰণে বৈষ্ণৱ মাৰ্গত দুটা অতি গোপন বিষয় আছে সেইটো হৈছে এটা হৈছে ভজন আনটো হৈছে ভোজন ভজন ঈশ্বৰক ভজনা কৰোঁতে যেনেকৈ আমি নীৰৱে কৰোঁ নহয়নে কোনো হুলস্থুল নকৰাকৈ একান্ত মনেৰে চিন্তা কৰিবলৈ চেষ্টা কৰোঁ নীৰৱে ভোজনো নীৰৱে হ'ব লাগে নহ'লে কেতিয়াবাতো আমাৰ বৈষ্ণৱ ভোজতো দেখা যায় গোটেই ৰাজনীতি অৰ্থনীতি মেলখন সেইখিনিতে ওলায় তেতিয়া সেই নামতহে আমি বৈকুণ্ঠৰ প্ৰসাদ বুলি কওঁতে বৈকুণ্ঠৰ প্ৰসাদ শুনি নাথাকে আৰু সেইসোপা কোৱাৰ লগে লগে সেইসোপাকে সানি পুতিকি কোৱা হয় হয়নে হয় সেইটোৱে আৰু লগতে যে এইটোও নহয় যে এজনে বহুত ভাৱ ভক্তিৰে অন্নমুঠি বা খোৱা বস্তু এটা পাক কৰি মোক দিছে তেওঁ বহুত ভাৱ ভক্তিৰে দিছে শুদ্ধ সাত্বিক দ্ৰব্য শ্ৰদ্ধা ভক্তিৰে দিছে কিন্তু গ্ৰহণকৰ্তাজনৰ ভাৱটো যদি শুদ্ধ সাত্বিক নহয় তেতিয়া আকৌ সেই শুদ্ধ সাত্বিক দ্ৰব্যটো খালেও ক্ৰিয়া নকৰে কেনেদৰে কাৰণ মই কি ভাৱত গ্ৰহণ কৰিছোঁ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন যেনে মন তেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনে স্বভাৱ যেনে স্বভাৱ তেনে অভ্যাস যেনে অভ্যাস তেনে কৰ্ম যেনে কৰ্ম তেনে ফল আৰু ফল ভোগৰ প্ৰক্ৰিয়াটো হৈছে জীৱন পদাৰ্থ বিজ্ঞানতে আমি ক্লাছ 9ত সূত্ৰ এটা পঢ়িবলৈ পাইছোঁ নিউটনৰ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ব্ৰেকডাল আগলৈ মাৰিলে পিছলৈ খাৱলি যায় সমান আৰু বিপৰীতমুখী ক্ৰিয়া গতিকে কি খাইছোঁ কি কৈছোঁ কি কৰিছোঁ ইয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া এটা জীৱনত আমি পাওঁ এইটোৱেই হৈছে কৰ্মৰ গতি এতিয়া সহজে আমি ইয়াৰ পৰা মুক্ত হ'ব নোৱাৰোঁ সেইকাৰণে জীৱৰ বন্ধন মুক্ত হোৱাৰ বাবে যি কৰিছা ঈশ্বৰমুখী হৈ খাইছোঁ ঈশ্বৰৰ নিমিত্তে আৰু শুদ্ধ সাত্বিক দ্ৰব্য এবিধ যদি 3 ঘণ্টাতকৈ অধিক সময় থৈ দিয়া হয় পাক কৰা দ্ৰব্য এটা তেতিয়া ক্ৰমাৎ সি ৰাজসিক তাৰপিছত সি তামসিকলৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে কেনেদৰে কাৰণ তাত কিছুমান বেক্টেৰিয়া উৎপন্ন হ'বলৈ আৰম্ভ কৰে যিটো শৰীৰৰ কাৰণে প্ৰয়োজনীয় নহয় সেইকাৰণে আমাৰ যে কয় আপোনাৰ যে ধৰি লওক সিজোৱা বস্তু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে খাব লাগে ভক্ষণ কৰিব গৰমে গৰমে খাব লাগে গৰম মানে উতলি থকা সেইটো কোৱা নাই নিৰ্দিষ্ট উত্তাপ উষ্ণতা থাকোঁতে সিজোৱা বস্তুটো গ্ৰহণ কৰিব পাৰিলে ভাল তেতিয়া শুদ্ধ সাত্বিকটো থাকেগৈ আৰু শুদ্ধ সাত্বিক বুলি কওঁতে যদি একেবাৰে খোলাকৈ ক'বলৈ যোৱা যায় তেতিয়াহ'লে মৎস্য মাংসটো নপৰি লগতে আপোনাৰ ডিমটোও নপৰে
কিছুসকলে এইটো ভেজ নে নন ভেজ লৈ ঢেৰ যুক্তি তৰ্ক কৰি থাকে এইটো একেবাৰে কমন চেন্সৰ কথা মাতৃ এগৰাকীৰ গৰ্ভটো বাৰু সেইটো ভেজ হ'ব পাৰেনে ভেজিটেবল হ'ব পাৰেনে নহয় আগতে মাতৃ গৰ্ভ অসুৰেও খোৱা নাছিল অন্ধ পিশাচ ভক্ষণম মাতৃ গৰ্ভ নহয়নে বাৰু কিছুসকলে আকৌ কথা লাগিয়ে কৈছোঁ কোনে কি খায় কি নাখায় ক'বলগীয়া নাই সকলোৰে নিজৰ ভোজন আচাৰ ব্যৱহাৰ সকলো স্বাধীন এই মাৰ্কটোত অকণমান কিছুমান কথা চিন্তা কৰিবই লাগিব